ওম শান্তি নিজক আনৰ বেয়া নজৰৰ পৰা বচাওক নিজক বচাওক নিজৰ ঘৰখনক বচাওক নিজৰ ঘৰৰ সন্তানক বচাওক নিজৰ ঘৰৰ প্ৰপাৰ্টিক বচাওক সৰ্বপ্ৰথমে জানো আহকচোন বেয়া নজৰ মানে কি আনৰ বেয়া নজৰলৈ আমি খুব বেছি হচকিত হৈ থাকোঁ যে আনে মোৰ ফালে বেয়া নজৰ নিদিয়ক আনে মোৰ সম্পত্তিত চকু নিদিয়ক আনে মোৰ সুখ শান্তিক চকু নিদিয়ক এই বেয়া নজৰ আচলতে নিজে নিজে নালাগে আমি নিজে সেই বেয়া নজৰক টানি আজুৰি নিজৰ ঘৰলৈ নিজৰ ফালে আকৰ্ষিত কৰি থাকোঁ এই যে উদাহৰণস্বৰূপে যে আপুনি যে কিবা এবিধ খাদ্য বনোৱাৰ লগে লগে ভাল খাদ্য বনোৱাৰ লগে লগে যে আমি কাৰোবাক দেখুৱাবলৈ মন যায় আৰু আজিকালি কাৰোবাক দেখুৱাবলৈ মন যোৱাৰ সেই প্লেটফৰ্মখনৰ নামেই হৈছে ছ'চিয়েল মিডিয়া চাওক খানা খুব ভালকৈ বনায় আনক দেখুৱাবলৈ ভাল লাগে ডেফিনেটলি ভাল কাম এটা কৰিলে আনক কৈ ভাল লাগে দেখুৱাই ভাল লাগে আনৰ আকৰ্ষণ পাই ভাল লাগে কিন্তু কেতিয়াবা আপোনাৰ মনলৈ এইটো ভাৱ আহিছেনে যে ভাল খাদ্য এটা মই বনাইছোঁ আজি কিবা এবিধ ভাল ৰেচিপি বনাইছোঁ মিঠাই বনাইছোঁ কিবা এবিধ ধুনীয়া মই ভাল কিবা এটা বনাইছোঁ ভগৱানকতো মই ভোগ লগাই পেলাই খাব পাৰোঁ সেই ৰেচিপিটো বনাই থকাৰ সময়ত মনত নপৰেনে যে এবাৰ এই ধুনীয়া ৰেচিপিটোকে মই যদি ইমান সুন্দৰকৈ ইমান সময় নষ্ট কৰি ইমান ধুনীয়া ৰেচিপি বনাইছোঁ ইমান ধুনীয়াকৈ মই ভাজিখিনি বনালোঁ বা দালিখিনিকে বনালোঁ বা কিবা এটাকে বনালোঁ মিঠাইকে বনালোঁ সেইখিনি মই ঈশ্বৰক যদি ভোগ লগাই দিওঁ সেই খাদ্যৰ গুণাগুণ আৰু সেই ধুনীয়া ৰেচিপিখিনিয়ে অমৃতলৈ ৰূপান্তৰ হৈ যাব পাৰে আৰু যেতিয়া আপুনি ভোগ লগাই পেলাই সেই খাদ্য খাব আপুনি যিটো উদ্যমৰে যিটো মনোযোগেৰে সেই খাদ্যখিনি বনাইছিল সেয়া আচল অৰ্থত সফল হ'ব এতিয়া আমি কি কৰোঁ এতিয়া আমি যদি এযোৰ ভাল কাপোৰ কিনি আনিছোঁ যেতিয়ালৈকে আমি ছ'চিয়েল মিডিয়াত পিন্ধি কৰি ক'ৰবালৈ গৈ নেদেখুৱাওঁ তেতিয়ালৈকে আমাৰ শান্তি নালাগে আজিকালিতো মানুহে ঘৰত যদি আলহী আহিছে কি কি ৰেচিপি বনাইছে একে আৰম্ভণিৰ পৰা শেষত আলহী বিদায় দিয়াৰলৈকে দেখুৱায় বেয়া কথা নহয় দেখুৱাটো দেই একো বেয়া কথা নহয় কিন্তু ৰেচিপিখিনি বা যিয়ে খাদ্য পাচলি নবনাওক কিয় যিটো উদ্যম হেঁপাহৰে আপুনি বনাই আনক দেখুৱাবলৈ বুলিয়ে সেইখিনিক প্ৰথমতে আপুনি ঈশ্বৰক ভোগ লগাওক ঈশ্বৰৰ ওচৰত দিয়ক যেতিয়া বেয়া দিন আহে আপুনি সেই ফেচবুকত মোক ভাল কৰি দিয়া বুলি মেছেজ দিব পাৰিব জানো নোৱাৰে ছ'চিয়েল মিডিয়াত বোলে মোৰ বৰ বেয়া দিন চলি আছে আৰু মোক আপোনালোকে আশীৰ্বাদ কৰক কিন্তু আমি কাক মনত পেলাওঁ যেতিয়া বেয়া দিন আহে ঈশ্বৰক মনত পেলাওঁ যেতিয়া বেয়া দিন আহে বেয়া সময় চলি থাকে যেতিয়া মনত বহুত কিবা কিবি অশান্তি অসূয়া চলি থাকে তেতিয়া কাক মনত পেলাওঁ ঈশ্বৰক মনত পেলাওঁ মোৰ কোৱাৰ ভাৱাৰ্থ এইটোৱে অন্যথা নল'ব আপোনালোকে মনত বেয়া নাপাব আপোনালোকে সকলো কৰক কিন্তু যিকোনো বস্তু আপুনি পৰিধান ধৰক উদাহৰণস্বৰূপে আপুনি এযোৰ খুব ভাল পোছাক কিনিছে ভাল ফেশ্বন ডিজাইনৰ পৰা লৈ আনিছে আপুনি বা বজাৰৰ পৰাই কিনি আনিছে সৰ্বপ্ৰথমে কাপোৰযোৰ পিন্ধি সৰ্বপ্ৰথমে সেই ঈশ্বৰৰ ওচৰত আপুনি ৰখক আইনাত নিজক চাওক আৰু কওক তোমাক বহুত শুৱনি লাগিছে তোমাক বহুত ধুনীয়া লাগিছে হে ঈশ্বৰ তোমাক ধন্যবাদ তুমি যে আজি মোক এই নতুন কাপোৰযোৰ উপহাৰ হিচাপে দিলা দেই গতিকে যেতিয়া সন্তানে ভাল ৰিজাল্ট কৰি আহে তেতিয়া আমি বেলেগ চব দহুবন কাটি কৰি আমি কি কৰোঁ যেতিয়া সন্তানে খুব ভাল সাফল্য কৰে তেতিয়া আমি কি কৰোঁ ইমিডিয়েটলি আমি ছ'চিয়েল প্লেটফৰ্মত দেখুৱাব চেষ্টা কৰোঁ ইভেন যদি কিবা এটা সৰু কিবা এটা পাইছে সেইটো আমি ছ'চিয়েল মিডিয়াত মানুহক দেখুৱাবলৈ চেষ্টা কৰি থাকোঁ কিন্তু যদি এটা সৰু পদক আনিছে এখন চাৰ্টিফিকেটে যদি পাইছে ভাল যদি মাৰ্কছ পাইছে সেয়াও আপুনি ঈশ্বৰক আহি পেলাই প্ৰথমতে নিজৰ প্ৰাৰ্থনা ঘৰত দিয়ক যে হে ঈশ্বৰ তোমাক কোটি কোটি ধন্যবাদ তুমি ইয়াক যে ইমান লায়ক কৰি তুলিছা তোমাক কোটি কোটি ধন্যবাদ মোৰ সন্তান তোমাৰ ছত্ৰছায়াত সদায় নিৰাপদ সুৰক্ষিত কল্যাণকাৰী বুদ্ধিমান আৰু আজ্ঞাকাৰী হৈ থাকিব আৰু সদায় ঈশ্বৰৰ সেৱা তথা দেশবাসীৰ সেৱাত
সি এক ভাল পদবীলৈ সি জীৱনত বহুত উন্নতি শিখৰলৈ আগুৱাই যোৱাত তোমাৰ 100% আশীৰ্বাদ আছে দে অকমান চেষ্টা কৰকচোন নিজকে এই মানুহৰ বজাৰখনৰ পৰা টানি আজৰি অকমান ভিতৰত সোমাবলৈ দে অকমান চেষ্টা কৰকচোন এই বজাৰখনৰ পৰা অকমান নিজকে টানি আজৰি ভিতৰময় কৰিবলৈ অন্তৰ্মুখতা আনিবলৈ একো প্ৰয়োজন নাথাকে নহয় একো প্ৰয়োজন নাথাকে এটা যে নজৰ লগা বুলি ক'লো কি নজৰ লগা মানে যেতিয়া মই কি খাইছো কি নাই কলৈ গৈছো কি কৰিছো কি নাই সব যেতিয়া মই সোশ্যাল মিডিয়াৰ প্লেটফৰ্মত যেতিয়া মই বজাৰত মেলি দিম কেতিয়াবা মই এনেকুৱা ধৰণৰ কিছুমান লাইফষ্টাইল এনজয় কৰি আছো যেটো আনে এফৰ্ড কৰিব নোৱাৰে কিন্তু মই দেখুৱাই আছো আনে এফৰ্ড কৰিব নোৱাৰে আনে কিনিব নোৱাৰে সাপোজ এখন বজাৰ বহিছে আজি সেই বজাৰখনত এনেকুৱা কিছুমান আইটেম আছে কিন্তু আপোনাৰ হাতত টকা নাই কিনিবলৈ আপোনাৰ হাতত টকা নাই আপুনি কি কৰিব সেইটো চাই হমনিয়া সাৰিব সেইটো চাই নিজৰ জীৱনটো কোচিব হে তোৰ জীৱন তুচ্ছ তোৰ জীৱন চা আৰু সিহঁতৰ জীৱন চা হয়নে নিজক আমি কি কৰিম নিজক গালি দিব নিজক ভিতৰি নিজৰ মনটোক মাৰি পেলাব হতাশা হুমুনিয়া অৱসাদ লৈ ঘৰলৈ ঘূৰি যাব যাওঁতেও চিন্তা কৰিব ইছৰাম সিহঁতৰে ভাল সিহঁতৰ যে এনেকুৱা সেই মানুহ ঘৰে ইমান কিনিছে বজাৰ সাপোজ বহুতে কিবা হেতু আইটেম বেলেগে কিনি আছে বেলেগে এফৰ্ড কৰিব পাৰিছে আপুনি কৰিব পৰা নাই হয়নে কাপোৰ এযোৰ খুব ভাল লাগিল দামটো বহুত বেছি বেলেগে কিনি আপোনাৰ চকুৰ আগতে কিনিলে গুচি গ'ল আপুনি কিনিব নোৱাৰিলে ঠিক একেদৰে আজি সোশ্যাল মিডিয়াৰ বজাৰত যিবিলাক লাইফষ্টাইল আপোনালোকে দেখি থাকে সেয়া দেখি যে আজি আপোনাৰ মনৰ পৰা হাঁহুমুনি আৰম্ভ হৈছে এয়া সব ফেক দুনিয়া সব নহয় কিন্তু একাংশ ফেক দুনিয়া এই যে আপুনি দেখি থাকে সোশ্যাল মিডিয়াত যে স্বামী স্ত্ৰী যে একদম খুব একেবাৰে একেলগে দেখিব আজি দেখোন লগালগিকে ফটো দিছে কাইলৈ দেখিব সিহঁতৰ মাজত তুমুল যুদ্ধ আৰম্ভ হৈছে তেনেকুৱা বহুত ফোন কলছ মোলে আহে যাক মই দেখি আচৰিত হওঁ যাক সোশ্যাল মিডিয়াত অনবৰতে হাঁহি ফুৰ্তি কৰি ডিঙিত ধৰাধৰিকে ফটো উঠা দেখো ডিঙিত ধৰাধৰিকে ইফালে সিফালে ঘূৰি ফুৰিছে গোটেইখন একেলগেই থাকে কিন্তু সিহঁতৰ মাজতে সেই তুমুল শীতল যুদ্ধত অৱসাদ ডিপ্ৰেছনত সেই মানুহৰ দিন পাৰ হ'বলৈ আৰম্ভ কৰিছে চাওক মোৰ কোৱাৰ ভাৱাৰ্থ এইটোৱে অন্তৰ্মুখতা আনাৰ সময় আহি গ'ল যোনে যি কৰি আছে আপুনিও তাকে নকৰিব অন্তত মই এটা ৰিকুৱেষ্ট কৰোঁ সকলো আই মাতৃক যি খাদ্য আপুনি বনাইছে যাক খুৱাম বুলি বনাইছে তেওঁকে খোৱাৰ আগতে ঈশ্বৰক ভোগ লগাওক আৰু কোনো খাদ্য আপুনি বনাই থকাৰ পৰা আৰম্ভ কৰি সাৰ্ভ কৰালৈকে শেষৰলৈকে দেখুৱাৰ প্ৰয়োজন নাই হেয়াই নজৰ লাগি গ'ল যেতিয়া আপুনি খুৱাই থকা বস্তু যেতিয়া আনে এফৰ্ড কৰিব নোৱাৰে যেতিয়া হে আনে এফৰ্ড কৰিব নোৱাৰে যেতিয়া আপোনাৰ ওপৰলৈ যেতিয়া কুদৃষ্টি যাব অৱসাদ যাব তেওঁৰ হতাশা হুমুনিয়া হেবিলাক যাব সেই যিবিলাক কোলা ধোঁৱা যিবিলাক ৰে আপোনালৈ যাব হেয়াইটো হৈছে নজৰ আজি কিয় মানুহৰ জীৱন ইমান দুৰ্বহ হৈ পৰিছে কিয় আজি মানসিকভাৱে মানুহ একেবাৰে নিম্ন পৰ্যায়লৈ গুচি গৈছে কিয় বাৰু সকলোৰে জীৱনত নজৰ লাগিছে বিশেষকৈ সেইসকলৰ বেছি নজৰ লাগিছে যিসকলে সকলো সময়তে শুই উঠাৰ পৰা ব্ৰাছডাল লোৱালৈকে ৰাতি বিছনালৈ যোৱালৈকে যিয়ে সব কথা সোশ্যাল মিডিয়াৰ বজাৰত তন্নতনকৈ লিখিবলৈ আৰম্ভ কৰিছে দেখুৱাবলৈ আৰম্ভ কৰিছে সেইসকলৰ কিন্তু বেছি নজৰ লগাৰ সম্ভাৱনা আছে দেই নালাগে কি কৰিব লাগেনো ভাত কেইটা বনাইছো নিজৰ ঘৰখনৰ কাৰণে কাৰোবা আলহী খুৱাবৰ কাৰণে খুব অন্তঃকৰণৰে সেই খাজ বনাই সকলোকে খুৱাই বয় সেই আতিথ্য দি তাৰ পিছত পৰাপক্ষত ঈশ্বৰৰ ওচৰত বহিব লাগে এতিয়া সময় হৈছে ঈশ্বৰৰ লগত কথা পাতাৰ এতিয়া সময় হৈছে ঈশ্বৰৰ লগত বহাৰ এই পৃথিৱীত কোনো এনে ব্যক্তি নাই এনে কোনো নাই যিয়ে আপোনাক আজি আপোনাৰ মানসিক অৱস্থাক আজি আপোনাক মানসিক অৱস্থাৰ পৰা উদ্ধাৰ কৰিব পৰা আজি পৃথিৱীত আৰু একো নাই কৰাই কৈ থাকিব আৰু দেখুৱাই থাকিব আপুনি নাচাব যিটো বস্তু আপুনি এফৰ্ড কৰিব নোৱাৰে তাক আপুনি দৃষ্টিয়েই নিদিব দেই নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ মহাবাক্য ইচ্ছা মাত্ৰম অবিদ্যা তাৰ মানে ইচ্ছাও নাৰাখিব এইটো মই কেতিয়াবালে পাম
এইটো মই কেতিয়াবালে পাম মোৰ তালে আহিব সেই ইচ্ছাও আপুনি নাৰাখিব তাৰ বিনিময়ত আপুনি সদায় ৰাতিপুৱা শুই উঠি ক'ব মোৰ তাত যি আছে বহুত আছে মোৰ তাত যি খা সম্পত্তি বা আদি কৰি যত যি মোৰ সুবিধা আছে বহুত আছে মোৰ জীৱন স্বৰ্গৰ দৰে যেতিয়ালৈকে আপুনি সন্তুষ্ট হৈ থাকিব তেতিয়ালৈকে আপোনাৰ জীৱন দেই যিদিনাখন সন্তুষ্টতা যেতিয়া শেষ হ'ব সন্তুষ্টতাৰ ফাউণ্ডেশ্যন যেতিয়া হিলিবলৈ আৰম্ভ কৰিব সেইদিনাখনৰ পৰা আপোনাৰ নৰকৰ জীৱন আৰম্ভ হয় মনুষ্য জীৱনৰ গতিকে নজৰ লগাৰ পৰা নিজক বচাওক সৰ্বপ্ৰথমে খাদ্য পৰাপক্ষত খাদ্য কি খাই আছে ক'ত খাই আছে কিমান টকা দি কিনি খাইছে কি আনিছে কেনেকৈ বনাইছে সেইবিলাক যদি ভাবিছে যে দেখুৱাৰ ইমান প্ৰয়োজন নাথাকে নেদেখুৱাব তাৰমানে খাদ্যত মানুহৰ লোভটো সোনকালে গুচি যায় তাৰপিছত কি হয় জানেনে সেই খাদ্য যেতিয়া আপুনি দেখুৱাই থাকিব ছ'চিয়েল মিডিয়াতটো সকলো মানুহ এক্টিভ থাকে ন সকলোৰে দৃষ্টি তালৈ যাব সকলোৰে লোভ লাগিব কিবা লাগিব আৰু সেই খাদ্য খোৱাৰ পিছত আপুনি নাভাবিব সেই খাদ্য আপুনি মোবাইলতহে দেখুৱালে কিন্তু দৃষ্টি তালৈ সকলোলৈ গুচি গৈছে সেইভাবে আমি দৃষ্টিৰ পৰা বাচো মানুহৰ বেয়া দৃষ্টিৰ পৰা বাচো নজৰ মানে কি মানুহৰ বেয়া দৃষ্টিৰ পৰা বচাওক কাম ক্ৰোধ লোভ মোহ অহংকাৰ বিদ্বেষ জ্বালা যন্ত্ৰণা এইবিলাক হৈছে নজৰ লগা দৃষ্টি এইবিলাকৰ পৰা বাচক যিয়ে নিপিন্ধক দেখুৱাৰ প্ৰয়োজন কিমান দূৰ যুক্তিসংগত হয়নে আজি কোনোবাই পাৰিছে ভাল জীৱন যাপন উদযাপন কৰি আছে সেয়া তেওঁৰ ভাগ্য হয়নে তেওঁৰ ভাগ্য তেওঁ লৈ অহা কৰ্মৰ ফল তেওঁ ভোগ কৰি আছে তাকে দেখি যদি আমি অৱসাদত গুচি যাওঁ তাকে দেখি যদি আমাৰ মন ভাঙি যায় তেন্তে আমাৰ জীৱনো আনৰ নজৰ লাগি যাব পাৰে গতিকে নিজকে এই সকলো ফালৰ পৰা বচাবলৈ হলে সৰ্বপ্ৰথমে কেইটামান কাম কৰিব লাগিব নজৰ লগাৰ পৰা বাচিবলৈ হলে কেইটামান কাম কৰিব লাগিব প্ৰথমটো হৈছে আপোনাৰ ব্যক্তিগত কোনো ধৰণৰ কথা বতৰা যেনেকৈ যি নহওক ছ'চিয়েল জগতত ফাদিল নকৰিব যিয়ে চলি নাথাকক কিয় আপোনাৰ ফাদিল নকৰিব যদি আপুনি বহুত সুখী হৈ আছে সেই সুখো আপুনি নেদেখুৱাব প্ৰয়োজন নাই তাতেই নজৰ লাগি যাব কাৰণ আজি সুখ বুলি মানুহ বলিয়া আপোনাৰ সুখ দেখি বহুতৰ ঈৰ্ষা যাব পাৰে যে তেওঁ ইমান সুখী কেনেকৈ হৈ থাকিব পাৰে বাহ সিহঁতৰে ভাল আৰু দেই লাগি গ'ল নে নজৰ নাম্বাৰ 2 খাদ্য পৰাপক্ষত অকলেই খাওক কাৰো যেন দৃষ্টি নপৰে আমিতো ইমান এলাৰ্ট থাকো নিৰাকাৰ পৰমাত্মাৰ মহাবাক্য তুমি খোৱা খাদ্য কেৱল ঈশ্বৰৰ দৃষ্টিহে থাকিব লাগে কিন্তু আজি কি হৈছে বজাৰ কৰি অনাৰ পৰা লৈ একেবাৰে মানুহক বনাই কৰি খোৱালৈকে যেন ভিডিঅ'টো কৰিবলৈহে সেইখিনি কৰা হৈছিল নকৰিব প্ৰয়োজন নাই আপোনাৰ পাকঘৰটো কাককে দেখুৱাৰ প্ৰয়োজন নাই দেই আপোনাৰ পাকঘৰটো কাককে দেখুৱাৰ প্ৰয়োজন নাই নেদেখুৱাব কি খাদ্য বনাইছে আপুনি কাকো দেখুৱাৰ প্ৰয়োজন নাই সেয়া ভোগ বনাওক প্ৰসাদ বনাওক প্ৰথমখিনি খাদ্য বনাই আপুনি ঈশ্বৰক অৰ্পণ কৰি ভোগ বনাই খাওক তৃতীয়তে আপোনাৰ ব্যক্তিগত পাৰিবাৰিক সমস্যা ব্যক্তিগত স্বামী আৰু স্ত্ৰীৰ মাজৰ কথা যিকোনো কথাক আপুনি একে আশাৰে ছ'চিয়েল জগতত ফাদিল নকৰিব নিলিখিব নেদেখুৱাব কোনো প্ৰয়োজন নাই কাক চিনি পায় নো আপুনি ছ'চিয়েল মিডিয়াত কোনো কাকো চিনি নাপায় আৰু কোনসকল বেছি তাত থাকে কোনসকলে বেছি এক্টিভেট থাকে যিসকলে আনৰ সহাৰি বিচাৰি থাকে হয়নে এটা সমীক্ষাত এটা ৰিচাৰ্চত প্ৰকাশ পাইছে যিসকল বেছি সময় ছ'চিয়েল মিডিয়াত এক্টিভেট থাকে তেওঁলোকৰ মানসিক অৱসাদ বহুত বেছি গতিকে আনৰ ঈৰ্ষাৰ পৰা বাচক আনৰ জ্বলনৰ পৰা বাচক আনৰ কিন্তু বেয়া দৃষ্টিৰ পৰা বাচক
সেইবাবে ৰাতিপুৱা শুই উঠি এই নজৰৰ পৰা বাচিবলৈ পাৱাৰফুল মহামন্ত্ৰ কওক, শুই উঠিয়ে কওক, মোৰ তাত যি আছে বহুত আছে, মোৰ প্ৰতিটো সম্বন্ধ একত্ৰ আৰু মধুৰতাৰে ভৰপূৰ, মোৰ পৰিয়ালত মোৰ ঘৰখন স্বৰ্গ, এই স্বৰ্গত ঈশ্বৰে বাস কৰে, মোৰ ঘৰত থকা প্ৰতিটো সন্তান প্ৰতিটো আত্মাই কল্যাণকাৰী, তেওঁলোক সম্পূৰ্ণ সুস্থ স্থিৰ আৰু শান্ত, তেওঁলোক আজ্ঞাকাৰী বুদ্ধিমান, তেওঁলোকৰ জীৱন বহুত সুন্দৰ, তেওঁলোকে জীৱনত সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতাৰে ভৰপূৰ হৈ আছে আৰু মই মোৰ ঘৰখন মোৰ সম্বন্ধ মোৰ সন্তান মোৰ সকলো সম্পৰ্ক আৰু স্পেচিয়েলি বিশেষভাৱে মই নিজে নিজক লৈ বহুত সন্তুষ্ট বহুত সুখী ধন্যবাদ পৰমাত্মা ইমানখিনি কৰিব পাৰিব ন নিশ্চয় কৰিব পাৰিব গতিকে নিজক বচাওক নিজৰ ঘৰখনক বেলেগৰ কুদৃষ্টিৰ পৰা বচাওক নিজৰ ঘৰখনৰ গোটেই চাৰি বেৰটোক আপুনি গোটেই ঘৰখনৰ বায়ুমণ্ডলটোক আনৰ কুদৃষ্টিৰ পৰা বচাওক আৰু যদি আপোনাৰ কিবা লিখিবলৈ মন আছে কৰিবলৈ মন আছে আনক আপুনি উৎসাহ জনোৱা আনৰ পথ প্ৰদৰ্শক হোৱাৰ মানসিকতাৰে আপুনি কিবা লিখক তাত কিবা দিয়ক সেয়া সদায় আপোনাক স্বাগতম জনাব আনৰ জীৱন উদ্ধাৰ কৰাৰ কথা চিন্তা কৰক তেতিয়া আপোনাৰ জীৱন নিজে নিজে উদ্ধাৰ হোৱাৰ ৰাস্তা পৰমাত্মাই মুকলি কৰি দিব ওম শান্তি